কার্যকর্তা নির্মাণৰ মূল আধার আমার যে প্রশিক্ষণ হৈ আছে আমার এই প্রশিক্ষণটো হৈছে আমার কার্যকর্তা নির্মাণৰ মূল ভেটি আৰু প্রশিক্ষণৰ দ্বাৰাহে কার্যকর্তা নির্মাণ হয় ভারতীয় জনতা পার্টিয়ে বিশ্বাস করে কারণ কিয় আজিৰ তাৰিখত গোটেই পৃথিৱীখন পাশ্চাত্য সভ্যতায় বিশেষকৈ ভাৰতবৰ্ষখনক পাশ্চাত্য সভ্যতায় ঢাকি ধৰিছে এই পাশ্চাত্য সভ্যতাৰ কবলৰ পৰা ভাৰতবৰ্ষখনক মুক্ত কৰাৰ কাৰণে আৰু ভাৰতবৰ্ষৰ যি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বা ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি এই সংস্কৃতিক আমি কেনেদৰে ভাৰতীয় জনতা পাৰ্টিৰ বিচাৰধাৰাৰ লগত একাত্মভাৱে আমি কাম কৰিব পাৰোঁ সেইকাৰণে সময়ে সময়ে এই প্ৰশিক্ষণ আমাৰ কৰা হয় আৰু এই প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় আপোনালোকে সকলোৱে জানে যোৱাবাৰ জিলাত হৈছিলে জিলা স্তৰত হৈছিলে এইবাৰ প্ৰত্যেকটো মণ্ডল স্তৰত কৰিবৰ কাৰণে দিছে এই প্ৰশিক্ষণৰ দ্বাৰা আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ বিচাৰধাৰা দুজনা মনিষী আছে আপোনালোকে দেখিছে লগতে আমাৰ স্বামী বিবেকানন্দ আছে আমাৰ বিভিন্ন স্তৰৰ মনিষীসকলৰ যি বিচাৰধাৰা সেই বিচাৰধাৰাসমূহ আমি কেনেদৰে আমাৰ মনত বান্ধি আমি কেনেদৰে আগবাঢ়িব পাৰোঁ বা ভাৰতবৰ্ষখনক কেনেদৰে আগবঢ়াই নিব পাৰোঁ আমাৰ দলক কেনেদৰে শক্তিশালী কৰি নিব পাৰোঁ তাৰ আলোচনা আৰু তাৰ সেই বিচাৰধাৰা প্ৰচাৰৰ কাৰণে এই মণ্ডল প্ৰশিক্ষণ শিবিৰ আমাক অনুষ্ঠিত কৰিবলৈ দিয়া হৈছে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে জ্ঞানৰ কেতিয়াও শেষ নাই মানুহে যিমানে পঢ়ে সিমানে জ্ঞান লাভ কৰে মৃত্যুৰ আগদিনা পৰ্যন্ত মানুহৰ জ্ঞান বাঢ়ি থাকে গতিকে এই পাশ্চাত্য সভ্যতাৰ গ্ৰাসৰ পৰা আমি আমাৰ ভাৰতবৰ্ষখনক ৰোধ কৰাৰ কাৰণে ভাৰতীয় বিচাৰধাৰা আমি সংস্থাপন কৰাৰ কাৰণে এই আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ বিচাৰধাৰা আছে আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে জানিব পাৰে বা শিকিব পাৰে তাৰ কাৰণে আমাৰ এক কৰ্মশালা অনুষ্ঠিত হৈছে আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি বিচাৰধাৰা বা ভাৰতীয় জনতা পাৰ্টিৰ য'ত প্ৰতিষ্ঠিত যি ভেটিত প্ৰতিষ্ঠিত সেই ভেটিয়ে হৈছে ত্যাগ আপোনালোকে যে গেৰুৱা আমাৰ যে ধাৰণ কৰি আছে গেৰুৱা আমাৰ কি বুলি কয় হেৰিখন অংগ বস্ত্ৰখন গলত যে লৈ আছে মাফলাৰখন বিজেপি গেৰুৱা কালাৰ হয়নে এই গেৰুৱা কালাৰটোৱে হৈছে ত্যাগৰ প্ৰতীক আৰু ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰই হৈছে ত্যাগ ত্যাগ 3টা প্ৰকাৰ থাকে আপোনালোকে মনত ৰাখিব আত্মত্যাগ স্বাৰ্থ ত্যাগ আৰু যথা সৰ্বস্ব ত্যাগ মই যথা সৰ্বস্ব ত্যাগ কৰিবলৈ কাকো কোৱা নাই কাৰণ যথা সৰ্বস্ব ত্যাগ কৰা মানে আপোনালোকে সকলো ঘৰ বাৰী মানে সকলো এৰি সন্ন্যাস ব্ৰত ধাৰণ কৰি আপোনালোকে হিমালয়ত যাব লাগিব মই 2টা ত্যাগ আপোনালোকক কৰিবলৈ কৈছোঁ এটা হ'ল আত্মত্যাগ শব্দটোৰ অৰ্থ হৈছে আত্মাৰ বিশুদ্ধি আমাৰ যি মন বা আত্মা আছে আপোনালোকে জানে আত্মা মানে আমাৰ শৰীৰত এটা আত্মা থাকে এই আত্মাটোক আমি বিশুদ্ধকৰণ কৰিব লাগিব আমি আত্মাৰ কলুষতা নাশ কৰিব লাগিব প্ৰত্যেকজন মানুহক সমান ভাবি পেলাই আমি আগবাঢ়িব পাৰিব লাগিব আমাৰ যেতিয়া আত্মাৰ কলুষতা নোহোৱা হ'ব তেতিয়া আমাৰ আত্মশুদ্ধি হ'ব আৰু এই আত্মশুদ্ধিটো হ'ল আমাৰ আত্মত্যাগ দ্বিতীয়টো হ'ল স্বাৰ্থ ত্যাগ আপোনালোক প্ৰত্যেকগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰিবলৈ আহিছে ভাৰতীয় জনতা পাৰ্টি ত্যাগৰ ওপৰত প্ৰতিষ্ঠিত বাৰে বাৰে কৈ আছো এই যে